তো আজি আমি আলোচনা কৰিম এইবেলি হৈ যোৱা ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যনটো আমি সলভ কৰিম। কেৱল 1 মাৰ্কৰ যিমান কেইটা কুৱেশ্যন আছে সেইকেইটা আমি এইটো ভিডিঅ'ৰ জৰিয়তে সলভ কৰিম আৰু নেক্সট ভিডিঅ' তোমালোকে 2 নম্বৰ আৰু 3 4 যোনবিলাক আছে সেইবিলাক আমি সলভ কৰিম। তো চোৱা তোমালোকৰ প্ৰথম কুৱেশ্যনটোৱে ৰং কৰি দিয়া আছিল, ইয়াতে দিয়া আছে কি শুদ্ধ উত্তৰটো বাছি উলিওৱা। ঠিকে আছিল, 11 স্কয়াৰ দিছে আৰু ইয়াত দিছে কিমান 13 স্কয়াৰ দিছে। ইয়াতে একচুয়ালি 12 স্কয়াৰ হ'ব লাগিছিল হয়নে? তো তোমালোকে এটা কাম কৰিবা, তোমালোকৰ স্ক্ৰিনত ইয়াতে উঠা থাকিব, এইটো তোমালোকে চাই লোৱা। ইয়াতে কি আছে তোমাৰ 11 স্কয়াৰ আৰু 12 স্কয়াৰ আছে, যত আমি ফাইন্ড আউট কৰিব লাগে কি যে মোৰ এই দুয়োটাৰ ভিতৰত কিমানটা স্বাভাৱিক সংখ্যা থাকিব। তো যোনটো সৰু সংখ্যা সেইটো আমি ল'ব লাগে, যেনেকুৱা 11 টো হ'ল কি আমাৰ সৰু, গতিকে এই স্কয়াৰটো বাদ দি আমি 11 কি কৰিব লাগিব 2 ৰে মাল্টিপল কৰিব লাগিব। ঠিক আছে, তো 2 ৰে মাল্টিপল কৰিলে তোমালোকে কিমান পাবা 22। তাৰ মানে ইয়াতে চোৱা এইটো আমাৰ কি হ'ব একচুয়ালি 12 হ'ব আৰু এইবিলাক অপচন তোমাৰ নাথাকিব। ঠিক আছে, তো 11 12 তকৈ সৰু, গতিকে ইয়াক আমি কি কৰিম 2 ৰে মাল্টিপল কৰিম। গতিকে তোমালোকৰ শুদ্ধ এনসাৰটো ইয়াৰ পৰা কিমান আহিব 11 ইনটু যদি 2 কৰা তোমাৰ শুদ্ধ এনসাৰটো কিমান আহিব 22। ঠিক আছে, তো এইটো একচুয়ালি ৰং কোৱেশ্চন আছিল, গতিকে তোমালোকে ভালদৰে চাই ল'বা এইটো। কোৱেশ্চন নম্বৰ 2 টো চোৱা। কোৱেশ্চন নম্বৰ 2 ত আমাক কি কৈছে 235000 প্ৰামাণিক আৰ্হিটো হ'ল। তো ইয়াক আমি কেনেকৈ কৰো একচুয়ালি তোমালোকে জানা, যদি সংখ্যাটো আমি কি কৰো দশমিকটো যদি আৰম্ভণিতে স্টাৰ্ট কৰো তেনেহলে ইয়াতে চোৱা তোমালোকৰ দশমিক ক'ত আহিব, প্ৰামাণিক ৰূপ যদি আমি লিখিব খোজো স্টাৰ্টিংত আমাক অংক দিয়া আছে, গতিকে ইয়াতে দশমিক আহিব আৰু ইয়াৰ পৰা কাউন্টিংটো আৰম্ভ হ'ব 1 2 3 4 5। তাৰ মানে কি হ'ব 2.35 ইনটু 10 টু দি পাৱাৰ কিমান আহিব 5 আহিব। ক'ত আছে ইয়াতে প্লাছত থাকিব। ঠিক আছে, গতিকে ৰোমান সংখ্যা 2 টো আমাৰ কাৰণে কি হ'ব শুদ্ধ এনসাৰ হ'ব। 3 নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াত আমাক কৈছে কি 2, 16, x, 40 সমানুপাতিক হলে, এইকেইটা আমাক কি দিয়া আছে সমানুপাতিক দিয়া আছে, তেন্তে আমি x ৰ মানটো ওলাই দিব লাগে। তো তোমালোকে জানাই ইয়াত আমি কি কাম কৰিব লাগে, প্ৰথমটোৰ লগত লাষ্টটো পূৰণ আৰু মাজৰ দুটা পূৰণটো কৰি দিয়া। 2 ইনটু কি হ'ব তোমাৰ 40 ইকুয়াল তোমাৰ কি হ'ব 16 ইনটু তোমাৰ কি হ'ব x। এতিয়া চোৱা x ৰ মান ওলাব লাগে, 16ক আমি কি কৰিম ইকুয়ালৰ লেফট হ্যান্ড সাইডত আনি দিম, ই হৈ যাব কি হৰণ, কাৰণ ইফালে তোমাৰ কি আছিল পূৰণ আছিল। গতিকে চোৱা 2 16 ৰ ভিতৰত 8 বাৰ যাব, আকৌ 8 40 ৰ ভিতৰত কিমান বাৰ যাব 5 বাৰ যাব, গতিকে x ৰ মান তোমাৰ কিমান ওলাব 5। 2 নম্বৰটো চোৱা। 2 নম্বৰত আমাক কি কৈছে তলৰ কোনটো সংখ্যাটো একক স্থানত 3 থাকিব। ইয়াত আমাক দিয়া আছে তুমি 17 স্কয়াৰ কৰি চাবা, তোমালোকৰ ইয়াৰ শুদ্ধ এনসারটো কি হ'ব ৰোমান সংখ্যা 2। এইটো যদি আমি 17 কিউব যদি আমি কৰি দিও একক স্থানত কিমান আহিব আমাৰ 3 আহিব। তো চোৱা 15 আছে ই নম্বৰ কোৱেশ্চনটো চোৱা। ইয়াতে আমাক দি আছে 6 9 আৰু 10 ৰে বিভাজ্য লঘিষ্ঠ বৰ্গ সংখ্যাটো হ'ব। বর্গ সংখ্যাটা আমাক লাগে, তো ইয়াৰে শুদ্ধ এনসারটো হ'ব অপশন 4। পিছৰটো চোৱা 100 সেন্টিমিটার স্কয়ার কালিৰ বৰ্গৰ পৰিসীমাটো হ'ব, তো ইয়াৰে পৰিসীমা উলাই দিব লাগে। তো বৰ্গৰ কালি ইকুয়াল তোমাৰ কি হয় আমি সকলোৱে জানো কি হয় a স্কয়ার ইকুয়াল তোমাৰ কি হয় বৰ্গৰ কালি, কিমান দিয়া আছে এইটো কালিটো আমাক দিয়া আছে 100। এতিয়া a যদি ৰাখি দিয়া ইফালে স্কয়ার নিলিখিলে কি হ'ব ৰুট আহিব, তো ৰুটৰ পৰা তুমি কি পাবা বৰ্গমূলটো 10 আহিব। গতিকে আমাক লাগে কি পৰিসীমা, পৰিসীমা মানে কি আছিল পৰিসীমা তোমাৰ পেৰিমিটাৰ দি মই বুজাই আছো। তো 4 ইনটু কি হয় বাহু, তো বাহু আমি কিমান সেন্টিমিটাৰ পাইছো 10, গতিকে কি হ'ব 4 ইনটু 10 কৰিলে তুমি কিমান পাবা 40 সেন্টিমিটাৰ। তো তোমালোকৰ অপশন 4 ইয়াৰো শুদ্ধ এনসার হ'ব। ঠিক আছে, জি নম্বৰটো চোৱা। ইয়াত আমাক কি দিছে 14 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ বৰ্গৰ বাহুবোৰক স্পৰ্শ কৰাকৈ অংকন কৰা বৃত্তৰ কালি হ'ব। বৃত্তৰ কালিটো আমি ওলাই দিব লাগে, কিন্তু বৃত্তটো কাৰ মাজত আছে বৰ্গৰ মাজত আছে, আৰু বৰ্গৰ সাইডটো আমাক কিমান দিয়া আছে 14 সেন্টিমিটাৰ। অলপ চোৱা মই এবাৰ অলপ বুজাই দি আছো। তো সাপোজ ধৰা এইটো আমাৰ সেই বৰ্গটো আছে, ঠিক আছে, এইটো এ বি সি আৰু ডি, আৰু প্ৰত্যেকটো বাহু তোমাৰ কিমান কৰি আছে 14 সেন্টিমিটাৰ। গতিকে ইয়াৰ পৰা এটা কি আছে ভিতৰত এটা সার্কেল আছে। ঠিক আছে, তো সার্কেলৰ আটাইতকৈ ডাঙৰ বাহুটো আমাৰ কি হয় ব্যাক হয় না। তো ব্যাক ইকুয়াল তোমাৰ কি হবে এই ক্ষেত্ৰত ডি ইকুয়াল তোমাৰ কি হ'ব 14 সেন্টিমিটার হয়নে। যদি ডিসি তোমাৰ যদি 14 হয় তেনেহলে ইয়াতে যদি মই এইটো পি আৰু কিউ লিখি দিও, পি কিউ কিমান হ'ব 14 হ'ব। ইয়াৰ পৰা তুমি কি কৰা আর এর মান ওলাই লোৱা, আর এর মান কি হ'ব 14 বাই তোমার কি হ'ব 2 হ'ব। তো ডিভাইড করে দিয়া 7 আহিব ইয়াৰ পৰা। এটা তোমাক লাগে কি বৃত্তৰ কালিটো লাগে, তো বৃত্তৰ কালি মানে কি হয় পাই আর স্কয়ার। এতিয়া পাই মানে কিমান 22/7 আৰু আর মানে তুমি কিমান পাইছা 7, তো 7 ইনটু কৰা কি 7 7 7 কাটি দিয়া আৰু এইটো তুমি ইনটু কৰা 7 2 যা 14 4 1 ক্যারি 7 2 যা 14 আৰু 1 মিলি কি হ'ব 15। গতিকে এইটো ক'ত আছে অপশন 4 ত আছে, গতিকে অপশন 4 আমাৰ কাৰণে কি হ'ব শুদ্ধ এনসার হ'ব। নিশ্চয় বুজি পাইছা। এতিয়া নেক্সট কোৱেশ্চনটো চোৱা। নেক্সটত আমাক কি দিয়া আছে যদি ৰুট ওভাৰ আন্ডার ৰুট ওভার তোমাক কি দিছে
3025 ইকুয়াল টু ইয়ার বর্গমূল কিমান হয় 55 তেনেহলে এটির বর্গমূল কিমান হবে সোয়া কেইটা অঙ্ক আছে ইয়াতে কেইবার পিছত তোমার দশমিক আছে এই দুটা মিলি আজর আকৌ এই দুটা তার মানে কি কেইবার পিছত আহিব তিনি ঘর পিছত আহিব তোমালোকে নিশ্চয় এনেকুৱা টাইপৰ কোৱেশ্চন সলভ কৰিছা ইয়াতে চোৱা মই যদি এইটো বস্তু এনেকৈ লিখো 3025 মাজত যদি মই কি দি দিম দশমিক এটা দি দিম ইয়াৰ বর্গমূল তেনেহলে কি হ'ব 5.5 ঠিক আছে তো চোৱা দুই ঘর পিছত আহিছে দশমিক এক ঘর পিছত দশমিক আহিব এনেকৈ তোমাৰ যদি কি হয় 6 ঘর পিছত যদি তোমাৰ দশমিকটো আহে চোৱা 1 2 3 4 5 6 6 ঘর পিছত আহিলে তোমাৰ কেই ঘর পিছত দশমিক আহিব 3 ঘর গতিকে অপশন 2 আমাৰ কাৰণে কি হ'ব শুদ্ধ আনসাৰ হ'ব তো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা আৰু কোৱেশ্চনৰ লগত আনসাৰ বিলাক মিলাই ল'বা নেক্সট কোৱেশ্চন বিলাক চোৱা এতিয়া চোৱা আই নম্বৰ যোনটো কোৱেশ্চন আছে ইয়াত আমাক দি আছে তলৰ তালিকাখনত এর মান হ'ব এর মানটো আমি ওলাই দিব লাগে তো ইয়াতে তালিকা আমাক দি আছিল এনেকুৱা টাইপৰ তো তোমালোকে এর মানটো কেনেকৈ ওলাবা চোৱা 8 আৰু 9 ইনটু কৰা কিমান পাবা 72 18 আৰু তুমি 4 ইনটু কৰা ইয়াতে তুমি কিমান পাবা 72 পাবা 6 এর লগত তুমি 12 ইনটু কৰা তথাপি তুমি কিমান পাবা 72 পাবা তেনেহলে এর লগত কিমান ইনটু কৰিলে তুমি 72 পাবা নিশ্চয় 1 ওনার লগত 72 ইনটু কৰিলে তুমি কিমান পাবা 72 পাবা গতিকে অপশন আমার 1 2 কি হ'ব শুদ্ধ आंसर যে নম্বৰ কোৱেশ্চনটো চোৱা এটা আমাক দি আছে কি 2x² - 2 উৎপাদক বিশ্লেষণটো হল তো এটা আমি উৎপাদক বিশ্লেষণ কৰিব লাগে চোৱা কি আছে 2x² মাইনাস আছে 2 ইয়াৰ পৰা কি কমন আহিব 2 কমন আহিব তো থাকিব কি x² - 1 থাকিব এতিয়া চোৱা ব্ৰেকেটত আমি আৰু এটা কাম কৰিব লাগিব ইয়াতে x² আছে গতিকে আমি এইটো বস্তু এনেকৈ লিখিব পাৰো 1² দি লিখিব পাৰো তো ইয়াৰ পৰা এটা ফৰ্মুলা আহিব এইটো মনত ৰাখা a² - b² হৈ আছে তেনেহলে কি হ'ব a + b ইনটু লিখিব পাৰিব কি a - b গতিকে আমাৰ কোনটো অপশন শুদ্ধ হ'ব চোৱা ৰোমান সংখ্যাৰ 4 যোনটো অপশন আছে এটা আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर কে নম্বৰত আমাক দি আছে m ৰ বর্গমূল n হলে m ৰ মান হ'ব কি হ'ব ৰোমান সংখ্যাৰ 3 টো হ'ব আমাৰ কাৰণে কি শুদ্ধ आंसर নেক্সট আমাক দি আছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হল ইয়াত আমাক দি আছে চোৱা কোৱেশ্চনটো তোমালোকক ৰং কৰি দি আছে মানে প্ৰিন্টিং মিস্টেক হৈ আছে ইয়াতে a ইকুয়াল হ'ব লাগিছিল ইয়াতে প্ৰত্যেকটোতে নট ইকুয়াল দি আছে তো তোমালোকে এইটোৰ নিশ্চয় কি জানা কন্ডিশনটো জানা a ইকুয়াল কি হয় b কিউ প্লাস r হয় যত তোমাৰ 0 তোমাৰ r টো কি হয় 0 লেস দ্যান ইকুয়াল কি হয় r আৰু r লেস দ্যান হয় তোমাৰ কি b গতিকে অপশন 2 আমাৰ কাৰণে কি হ'ব শুদ্ধ आंसर নিশ্চয় তোমালোকৰ ইয়াতে স্ক্ৰিনত তোমালোকে এইটো ফৰ্মুলাটো ভালদৰে দেখা পাই আছা ইকুইলেটৰ বিভাজন প্ৰমেয়িকা গতিকে এইটো অপশন হিচাপতে তোমালোকৰ কাৰণে কি হ'ব ৰোমান সংখ্যা 2 টো শুদ্ধ आंसर হ'ব তো নেক্সট বিলাক তোমালোকে চোৱা স্ক্ৰিনশ্বট মাৰি ল'বা তেতিয়া চোৱা এম নম্বৰ কোৱেশ্চনটো চোৱা আমাক কি দি আছে তলৰ কোনটো অপৰিমেয় সংখ্যাটো আমি ওলাই দিব লাগে এইটো যদি মৌলিক উৎপাদক বিশ্লেষণ কৰা তেতিয়াহ'লে তোমাৰ কি হ'ব একচুয়ালি এইটো পৰিমেয় সংখ্যা হ'ব ইয়াতো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে ইয়াতো পৰিমেয় সংখ্যা পাবা ইয়াতো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে মৌলিক উৎপাদক বিশ্লেষণ কাক কৰিবা হৰটো কৰিবা তেতিয়াও তোমাৰ কি হ'ব পৰিমেয় সংখ্যা তো এইটো আমাৰ কাৰণে কি হ'ব অপৰিমেয় সংখ্যা হ'ব এইটো মৌলিক উৎপাদক বিশ্লেষণ কৰিলে তুমি কি পাবা 3 আৰু 7 পাবা যোনটো ৰুটৰ পৰা বাহিৰত নাহিব এইটো চোৱা n নম্বৰটো চোৱা ইয়াতে দি আছে 46/2 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 2 দশমিক প্ৰসাৰণত দশমিক বিন্দুৰ স্থানটো হ'ব মানে এইটো এটা পৰিমেয় সংখ্যা একচুয়ালি হয় নে নহয় ঘৰত আমাৰ কি আছে 2 আৰু 5 আছে তো আমি চাব লাগিব কাৰ পাৱাৰটো হাইয়েস্ট চোৱা 2 ৰ পাৱাৰ কিমান আছে 4 আছে গতিকে তুমি যদি হৰণ কৰা তো দশমিক বিন্দুটো কত আহিব 4টা অংকৰ পিছত আহিব গতিকে ইয়াতে অপশন শুদ্ধ হ'ব কি ৰোমান সংখ্যাৰ 4 টো ও নম্বৰ কোৱেশ্চনটো চোৱা এইটো আৰু ইজি দিছে y = px বহুপদটোৰ লেখডাল x অক্ষত তিনিটা বিন্দুত কাটে তেন্তে px ৰ শূন্যৰ সংখ্যা হ'ব কিমানটা হ'ব কেইটা বিন্দুত কাটে চোৱা তিনিটা গতিকে শূন্যৰ সংখ্যা কিমান হ'ব তিনিটাই হ'ব নেক্সট চোৱা আমাক কি কৈছে 4u² + 8u ৰ বহুপদটোৰ শূন্য দুটাৰ গুণফল হ'ব শূন্য দুটাৰ গুণফল তোমালোকে নিশ্চয় ওলাব জানা কি আলফা ইনটু তোমাৰ কি হয় বিটা ইকুয়াল কি হয় c/a ইয়াতে তোমাৰ c ৰ মান কিমান আছে চোৱা কনস্ট্যান্ট টার্ম আমাক দিয়া নাই গতিকে c ৰ মান কি হ'ব 0 হ'ব আৰু a ৰ মান কিমান আছে u² ৰ আগৰটো চোৱা কিমান আছে 4 গতিকে ইয়াতে হ'ব কি 4 তো তুমি যদি হৰণ কৰা মানটো কিমান পাবা 0 হয়নে তো শুদ্ধ आंसर হ'ব কি ৰোমান সংখ্যাৰ 1 2 তো বাকি কেইটা চোৱা স্ক্ৰিনশ্বট মাৰি ল'বা তোমালোকে এতিয়া চোৱা কিউ নম্বৰ কোৱেশ্চনটো চোৱা আমাক দি আছে 2x³ - 6x² + cx + d বহুপদটোৰ শূন্য দুটা আমাক দিয়া আছে -√3 আৰু দিয়া আছে +√3 হলে আনটো শূন্য আমি ওলাই দিব লাগে যেহেতু পাৱাৰ কিউব আছে গতিকে শূন্যৰ সংখ্যা কেইটা থাকিব তিনিটা তো তোমালোকে কি কাম কৰিবা এইটো আলফা বুলি ধৰিবা এইটো বিটা বুলি ধৰিবা আৰু তোমালোকে এটা ফৰ্মুলা ইউজ কৰিবা আলফা + বিটা + গামা = কি হয় তোমাৰ -b/a এইটো ফৰ্মুলা লগাই অংকটো সলভ কৰিবা তোমালোকৰ आंसर আহিব ৰোমান সংখ্যা 2 এইটো আমাৰ কাৰণে শুদ্ধ आंसर হ'ব আর নম্বৰটো চোৱা আৰু কি কৈছে সকলো ড্যাশ ত্রিভুজ সদায় সদৃশ তো ইয়াতে আমাৰ কি হ'ব অপচন আমাক দিয়া আছে
সমদ্বিবাহু হ'ব নে সমবাহু নে সমকোণী নে দ্বিখণ্ডবাহু। তো তোমালোকে জানা এইটো 6.1 আছে সমবাহু ত্ৰিভুজ বিলাক কি হয় সদৃশ হয়। এছ নম্বৰটো চোৱা, ইয়াত আমাক দি আছে ত্ৰিভুজ ABC DE প্যারালাল টু BC, এ বি আৰু এ চি বাহু কি কৰে ডি আৰু ই বিন্দুত ছেদ কৰে। তেনে যদি ইয়াতে দিয়া আছে মানবিলাক এ ডি ইকুয়াল 1.3 সেন্টিমিটাৰ, বি ডি ইকুয়াল 3.9 সেন্টিমিটাৰ, চি ইকুয়াল ইমান হলে লং মান উলিওৱা। ইয়াতে একচুয়ালি আমি ত্ৰিভুজটা আগত ড্ৰ কৰিব লাগিব আৰু প্ৰিন্টিং অলপ মিষ্টেক কৰিছে কোৱেশ্চনটোত। তো তোমালোকে প্ৰথম অৱস্থাতটো এ বি চি ত্ৰিভুজ ড্ৰ কৰিব লাগিব। তো ড্ৰ কৰি লোৱা এনেকৈ যে বি আৰু চি, ইয়াতে চোৱা বি চিৰ সমান্তৰালকৈ আন এডাল বাহু টানিছে যোনটো তোমালোকৰ হৈছে কি ডি, বি চিৰ সমান্তৰাল ডি। এতিয়া তোমাক দিয়া আছে এ ডিৰ মান দিয়া আছে 1.3, 1.3 ইয়াতে দিয়া আছে। আকৌ তোমাক বি ডি তোমাক কিমান দিয়া আছে 3.9 দিয়া আছে। নেক্সট তোমাক কি দিয়া আছে সিই তোমাক কিমান দিয়া আছে 3.3 দিয়া আছে। এই টো আমি ওলাই দিব লাগে। এইটো যদি আমি ওলাব খোজো একচুয়ালি আমাৰ ফৰ্মুলাটো কি আছিল, বিপিটি থিওৰাম আমি ইউজ কৰিম। এ ডি বাই কি হয় তোমাৰ ডিবি, তো এনেকৈ তোমালোকে কৰি দিবা। তো 1.3 বাই কি হ'ব 3.9 ইকুয়াল টু ইফালে তোমাৰ কি হ'ব x ডিভাইডেড বাই কি হ'ব 3.3। এইটো মই x বুলি ধৰিছো এ ই টো, ঠিক আছে। নাইবা তোমালোকে এ ই লিখি দিবা ডাইৰেক্টলি। এতিয়া চোৱা এইটো পইণ্ট কাটি দিবা, এইটো ইয়াৰ ভিতৰত কনভাৰ্ট হ'ব, ইয়াতে 3 টাইমছ যাব। এতিয়া তুমি কি কৰা ক্ৰছ মাল্টিপল কৰি দিয়া, এ ইৰ লগত তোমাৰ কি হ'ব 3 ইনটু হ'ব, তাৰ মানে কি হ'ব 3 এ ই হ'ব ইকুয়াল টু তোমাৰ ইফালে কি থাকিব 3.3 লগত 1 ইনটু কৰা, তো তুমি কি পাবা 3.3 পাবা। এই 3 ইফালে পূৰণ আছে, ইফালে লগালে তোমাৰ কি হ'ব হৰণ হৈ যাব, ইফালে লোৱাৰ লগে লগে তো তলত আহিব। এইবাৰ কেনসেল আউট কৰা, হৰণটো তোমালোকে কৰি ল'বা ধুনীয়া কৰি। তো তোমালোকৰ এনসাৰটো আহিব কি ৰোমান সংখ্যা 1 টো আহিব, 1.1 আহিব, ঠিক আছে। তাৰপিছত চোৱা আমাক কি কৈছে 3 নম্বৰ কোৱেশ্চনটো আমাক কৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে ইহঁতৰ কি হয় অনুৰূপ কোণ সমান হয় আৰু অনুৰূপ বাহুৰ অনুপাত সমান হয়। তোমালোকে নিশ্চয় জানা, ইয়াৰে আমাৰ অপশন কি হ'ব, অপশন 1 টো আমাৰ কাৰণে শুদ্ধ এনসাৰ হ'ব এ আৰু বি, ঠিক আছে। নিশ্চয় বুজি পাইছা। যদি কিবা অলপ তোমালোকে কোৱেশ্চন বিলাক মিলাই চাবা, স্ক্ৰীনশ্বট বিলাক মাৰি ল'বা ধুনীয়া কৰি, দিয়া ইফাল সিফাল হলে কমেন্ট সেকশনত জনাই দিবা। থেংক ইউ।